कितने सकते हैं ना হালকা লাভ হালকা লাভ আছে দরকার আমি ইমান দিন আগতীয়াকৈ জনোৱা হৈছে বাইদেউ ঠিক আছে আগত হেৰি দিলে আমি অজন্তা বাইদেউৰ ওচৰত গৈছিলোঁ গোটেই মানুহে অজন্তা বাইদেউ মানে নিশ্চিন্ত মানে বহি থকে যাওক মই আছোঁ পাছত বাংলাদেশী বুলি ক'লে গতিকে আমি মৰি গ'লোঁ পাছত মানুহে কৈছে বাংলাদেশী আঁতৰাবলৈ বেছি সময় নালাগে আপোনালোকে আমাৰ লগত কোঅপাৰেট কৰি এইখিনি ধুনীয়াকৈ আঁতৰাই কিনে হেৰি কৰি দিয়ক আমাৰ লাগিলে গাড়ীতে মই আহোঁতে সেইকেইটা ঘৰটোতো নাছিল সদায় সদায় বাঢ়ি গৈ আছে তেনেকৈ আমাৰ পিছত দিগদাৰ হ'ব নহয় প্ৰশাসনৰ বেছি দিনে দিনে যদি প্ৰত্যেক দিনে আপোনালোকে যদি আমাৰ কথাটো নুশুনি বহুত দেৰি কৰি লাভ নাই বস্তুখিনি আঁতৰাই দিয়ক বাইদেউ ক'লে যে নিশ্চিন্ত মানে বহি থাকক আৰু আমি বিচাৰ প্ৰমাণ পত্ৰক কিমান দিন ভোট দিয়া মানুহ আমি এই ল'ৰা ইয়াতে জন্ম হৈছে ইয়াতে ভোট 4বাৰ 5বাৰ দিছে বা বিকাশ জানিব লাগে নে তোমাৰ নদীৰ মাটি গেজেং মাটি এটা কেনেকৈ পতা আছে তেওঁলোকক কেলে ইমান আশা দিছে পতা দিম বুলি ইয়াত আজি 99ত জন্ম মই প্ৰমাণ পত্ৰ দিব পাৰোঁ তাৰ 15 বছৰ আগৰ পৰা মই ইয়াত আছোঁ তাৰপিছত মোৰ ল'ৰা জন্ম হ'ল আমি ভাড়াঘৰ থাকিলোঁ তেতিয়া বাইদেউক মানে আমি ভোট ভাড়াঘৰত থাকিও বাইদেউহঁতক ভোট দিয়ে থাকোঁ ভোট দি থাকি আমাক আহি পেলাই ক'লে যে ক'ব লাগিছিলে যে কাগজ পত্ৰ তোমালোকৰ লৈ পেলাই আমাৰ অফিচত মাতিব লাগিছিলে যোন বাংলাদেশী সি গুচি যাওক যিখিনি থলুৱা মানুহ আমাক ৰখাই দিয়ক আমিতো বাইদেউহঁতকে ভোটটো দি আছোঁ বাইদেউ ঘৰলৈ গ'লোঁ বাইদেউ ঘৰলৈ গ'লোঁ বাইদেৱে কি কৰিলে বহি থকা যোৱা বোলে তোমালোকৰ নিশ্চিন্ত মানে আমি আছোঁ মই আছোঁ নহয় বোলে এনেকৈ বুলি ক'লে তাত চিৰা দৈ জলপান চলপান চব খুৱাই বোৱাই আমাক পঠিয়াই দিলে আমি আহিলোঁ
এই বাইদেউ ঘৰত অজন্তা বাইদেউ হে বিহুৰ দিনা আমি চব মানুহ গৈছিলোঁ। বিহুৰ দিনা বাইদেউ ক'লে যোৱক বোলে হেৰি চিন্তা নকৰিব, বহি থওক, মই আছোঁ নহয় বোলে। ঘৰ বোলো বাইদেউ 20 তাৰিখে ভঙা কথা আছে নহয়, বোলে 20 তাৰিখে ভাঙিছে জানো তোমালোকক বোলে, মই আছোঁ নহয়। পাছত বাইদেউক আমাক বাংলাদেশী বুলি বাইদেউক আকৌ উল্টাই নেওতা পঢ়াই পঠিয়ালে ইয়াৰ পৰা অফিচৰ পৰা। নেওতা পঢ়ালে বোলে বাইদেউ বোলে আমি বোলে নহয় বাংলাদেশী বোলে। তেওঁবিলাক আমাক এইটো ক'ব লাগিছিলে যে তোমালোকৰ যিমানখিনি প্ৰমাণ পত্ৰ আছে লৈ তোমালোকে আহা, তোমালোকে আহিবা বুলি ক'ব লাগিছিলে, অফিচলৈ মাতিব লাগিছিলে। আমি ডিচি ছাৰৰ ওচৰলৈ গৈছোঁ, ডিচি ছাৰৰ ওচৰলৈ গৈছোঁ, ছেক্ৰেটাৰী অফিচলৈ গৈছোঁ, অজন্তা বাইদেউৰ ওচৰলৈ গৈছোঁ। যোৱা অৱস্থাত আমি কিমান এটকা 2 টকা গোটাই বস্তু বাহানি ল'ৰা ছোৱালী বেমাৰত পৰি গৈছে। তেনেকৈ গৈ লৈছিলোঁ, ভড়া ঘৰত থাকি আমনি লাগিলে, থাকি ছাৰ লৈছিলোঁ। এতিয়া আমাৰ অৱস্থা কি কৈছে, সেইকাৰণে অজন্তা বাইদেউ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই নমস্কাৰ কৰিছোঁ। আমাৰ দুখ বুটলি লওক। আপুনি ক'ত আছে? চৰকাৰী মাটি বুলি কৈছে ছাৰ, আমি নাজানো ন। আমি মানে এইটো হেৰি নহয়, এইটো এই ওপৰত আছে, ওপৰখিনি আছে। তেতিয়া আমি গম নাপাওঁ, আমাক কোৱা নাছিলে তেনেকে। কাগজ আছে আমাৰ, এইবিলাক এই খাজনা কাগজ আছে, এই টেক্সৰ কাগজো আছে ইয়াত। দলিলত চাইন দিছে, নাই দিয়া। আমাক দলিল চাৰ্কুলাৰ চবত দিয়া নাই, আমাক হেৰিয়ে দিছে। নাই, মোৰ ছোৱালী এক্সাম চলিব, এতিয়া টাইম হৈ গ'ল, অকণ সহায় কৰিব লাগে আৰু। মানুহজন ঢুকালে মানে আজি 1 মাহ হৈছে, ঢুকুৱা 1 মাহ হৈছে। মোৰ 30,000 বেছিয়ে গ'ল, মানে এনে ঘৰ চব হয়। আৰু মাটি চাটি পেলাই আমি ওখ কৰি লোৱা মানে বহুত 3 লাখ টকা মান গুচিয়ে গ'ল। মানে কিনা চিনা লৈ মোৰ 3 লাখ টকাৰ ওপৰত গুচিয়ে গ'ল। মই কিনিছোঁ 2016ত কিনিছিলোঁ। ইয়াত কিমানে কিনিছে এতিয়া বহুতে কিনিছে, এইখিনি লাইনটো কিনিছে। আঞ্জুমা বেগম। মোৰ মানে অৰিজিনেল ঘৰ মোৰ মৰিগাঁও। মই মানে এজনী অসমীয়া ছোৱালী আছিলোঁ, মানে মুছলিমৰ অধিকাৰত মানে থাকি পেলাই মানে এইটো হ'ল আৰু মোৰ। এতিয়া মোক ছাৰৰ ওচৰত এইটো আছে।